এতিয়া আমি হেল্থ চেকআপ কাম চেকচিং কৰা হ'ল। আমি কেইটা মেল কেইটা ফিমেল এইটো আমি কৰিলোঁ। আমি এডাল্ট মেল আমাৰ 3টা আছে আৰু এডাল্ট ফিমেল 3টা। তাৰপিছত এই চাব এডাল্ট এই জুফিনাইল ফিমেল এটা আৰু যিটো মৰিছে এইটো ফিমেল এডাল্ট এটা। বাকী আমি চালোঁ, এতিয়া আমি ধৰি লওক ফুড অফাৰ কৰিলোঁ, অলপ খাইছে আৰু অলপ ডিহাইড্ৰেশ্যন আছে, কাৰণ সিহঁতে মানে যিমানখিনি পাব লাগে হয়তো বা 3-4 দিন ধৰি সিহঁতক কেপটিভত ৰাখিছে, ৰাতিৰ ভিতৰত বেগত ৰাখিছে। এইটো অলপ চাফকেশ্যন, এটাটোতো চাফকেশ্যন হৈ মৰিছে তাৰমানে, এইটো যিটো আলুৰ বেগত আনিছে। কিন্তু বাকীকেইটা এনেই হেল্থ এভাৰেজ আছে। আমি এক্সামিন কৰি আৰু ৰিলিজিবল কেনেকৈ কি কৰা হয় প্ৰচিডিউৰটো কৰি আছোঁ। এইটো আমি জেনেৰেলি সিহঁতৰ এটা মানে হেবিটেট থাকে, য'ত পৰা পিক আপ কৰা হৈছে সেইখিনি এৰিয়াতে এইটো মানে দিব লাগিব, কাৰণ সিহঁতৰ ফেমিলি তাতে আৰু তাৰ ৰৈ আহিব পাৰে, সিহঁতৰ ফেমিলি তাতে 2-এটা থাকিব পাৰে। সেইকাৰণে আমি সেইটো জেগাতে নিব লাগিব তাৰমানে। এতিয়া আমি ডিটেইলছ আমি একজেক্ট লোকেশ্যনটো ক'ৰ পৰা উঠাইছে আমি এতিয়ালৈকে লোৱা নাই। এতিয়া আমি অলপ পিছত সুধি পুচি লোৱা হ'ব। এনক্ৰ'চ এৰিয়াটো আছে, বাকী ছাইডতো এনক্ৰ'চ এৰিয়া আছে। এতিয়াতো সেই এনক্ৰ'চ এৰিয়াটো আমাৰ এই গল্ডেন লেংগুৰবিলাক মানে তাতে থাকে। এতিয়া সেইখিনি এৰিয়াৰ পৰা পিক আপ কৰিব পাৰে তাৰমানে, এতিয়া কোৱা মতে। এতিয়াতো সিহঁতৰ হেবিটেট হিচাপে থাকিব, কিন্তু সুৰক্ষিতটো এতিয়া অলপ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা অলপ চাব লাগিব আৰু এতিয়া অলপ কনচিয়াছ হ'ব লাগিব, ডিউটি ভালকৈ দিব লাগিব। কিবাটো মানে চ'ৰ্চটো হৈছে উল্টা পানী, যিটো চিকনাঝোলাও নেশ্যনেল পাৰ্কৰ উল্টা পানী এৰিয়া। তাতে সিহঁতে ডিকয় কৰি বা ট্ৰেপিং কৰি বা কিবা উপায়েৰে সিহঁতে ধৰিছে। ধৰি পেলাই মানে সিহঁতে আনি আছিলে, আনি পেলাই এই কাচিকত্ৰা যিটো হাইৰত তাত মানে ডিটেক্ট পুলিচে কৰিব পাৰিছে। লগে লগে মোক জনাইছে পুলিচে। পুলিচে জনোৱাৰ পাছত লগে লগে মই মোৰ প্ৰটেকশ্যন স্কোৱাড আৰু ৰাণীকাঠা ৰেঞ্জৰ ষ্টাফবিলাকক মানে চিডলি থানাত আহিবলৈ দিছিলোঁ। আহি পেলাই মানে দেখা পাইছে সিহঁতে গোটেই কিবাটো মানে বেগত ভৰাই পেলাই ৰাখিছে। এটাটো মৰিলে, টোটেল 8টা আছিলে, 8টাৰ ভিতৰত এটা মৰিলে। সেইকাৰণে মই ক'লোঁ সিহঁতক মানে পিঞ্জৰা যোগাৰ কৰ বুলি। আজি আমি পুলিচৰ পৰা হেণ্ড অভাৰ ল'ম। হেণ্ড অভাৰ কেছটো লোৱাৰ পাছত মানে এই কিবাটো গল্ডেন লিংগুৰ যিটো সিহঁতে খুব ষ্ট্ৰেছত আছে, বেছি মানুহ ভিৰত থাকিব নোৱাৰে। গতিকে আমি সিহঁতৰ নেচাৰেল হেবিটেটত সোনকালে এৰি দিয়াৰ কাৰণে চেষ্টা চলাই আছোঁ, প্ৰচেছটো কৰি আছোঁ। সেইকাৰণে আমি ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটক লগত লৈ পেলাই সিহঁতৰ নেচাৰেল হেবিটেটত আমি পুনৰ এৰি দিম। সিহঁতে ক'ব গ'লে এই গ্ৰুপটো মানে অৰ্গেনাইজড এটা গ্ৰুপ বুলি কোৱা যায়, মানে কি ইণ্টাৰনেশ্যনেল মানে ৱাইল্ড লাইফ ট্ৰাফিকিং তেনেকুৱা মানে আমি ক'ব পাৰোঁ। কাৰণ সিহঁতৰ গ্ৰুপৰ মাজত এজন বাংলাদেশী আছে আৰু 5জনটো ৱেষ্ট বেংগলৰ আছে আৰু লোকেল 3জন আছে। 9জন মানুহক আমি কৰায়ত্ব কৰিব পাৰিছোঁ।